দলীয় সভাত উদাত্ত ৰাজনৈতিক ভাষণ নহয়। তাৰ আগতে মই এটা কথা কৈ লওঁ, আমাক এটা বস্তু আৰু ফ্ৰী দিয়া নাই। চৰকাৰক তীক্ষ্ণ বাক্যবাণেৰে সমালোচনা কৰা বক্তৃতা নহয়। বিজেপি চৰকাৰ এইটোকে কয় আচলতে বিজেপি চৰকাৰ, সেইকাৰণে এইখন চৰকাৰৰ লৈ কোনো কাম নাই। এইবাৰ ব্যতিক্ৰমী ৰূপত সাংস্কৃতিক কৰ্মীৰ উত্তৰণৰ বাবে কিছু চিন্তাৰ আৱেগ ভৰা বক্তব্য। জয় ভাৰত পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ অমিত নাগৰ। আমাৰ ল'ৰা ছোৱালীৰ হাতত সময় আছে কিন্তু সুবিধা নাই, হয় নে নহয়? সময় আছে কিন্তু সুবিধা নাই। এই দৃশ্য খুমটাই সমষ্টিৰ শালমৰা চাহ বাগিচাৰ যুৱক যুৱতীৰ উদ্যোগত আৰু শালমৰা চাহ বাগিচাৰ স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ শুভ উদ্বোধন কৰি জয় ভাৰত পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ তথা গোলাঘাট জিলাৰ সভাপতি অমিত নাগে সাংস্কৃতিক কৰ্মী তথা শিল্পী সমাজক উদ্দেশ্যি কি ক'লে শুনো আহক। যুদ্ধ কৰিবলৈ গ'ল ৰাৱণৰ লগত, মানুহকো লৈ যাব পাৰিলে হয়, মানুহক কেলে নললে বাৰু? বান্দৰক লৈ গ'ল যে, বানৰ সেৱাক লৈ গ'ল কি কাৰণে লৈ গ'ল গম পায়? সোণৰ লংকা যদি মানুহ যোৱাহেঁতেন সেই ৰাৱণৰ ফলীয়া হৈ গ'লে হয়, সোণ চোন লৈ মেলি পেলাই ৰাৱণৰ ফলীয়া লৈ গ'লে হয়। লোভত পৰিলে হয় মানুহ আৰু ৰাৱণে জয়ী নহলে হয়, হয় নে নহয়? সেইকাৰণে বানৰক লৈ গ'ল আৰু যি জয়ী হৈ মেলি পেলাই আহিলে, হয় নে নহয়? গতিকে মানৱ জাতি আমি লোভত পৰি মেলি পেলাই আমাৰ কোনো লাভ নাই। চিধা চিধি কথা। মই এটা কথা কওঁ এইখিনিতে, অমিত নাগ যেতিয়ালৈকে থাকিব খুমটাই সমষ্টিত যদি এজন মোৰ ৱেট থকা ব্যক্তি যদি হওঁ, মই কাম কৰিব পৰা যদি ব্যক্তি হওঁ, এনেও মই যিখিনি ক্ষুদ্ৰমান কৰোঁ সেইখিনি মই নকওঁ, কিন্তু মই সত্য কথা কৈছো, এটা ডান্স স্কুল হ'ব, এটা এডুট্ৰিয়াম হল হ'ব, আৰু তাত অসমৰ নহয় অসমৰ বাহিৰৰ পৰা কোৰিঅগ্ৰাফাৰ বিলাক আহিব আৰু আহি কৰি মেলি পেলাই সুন্দৰকে তেওঁলোকক নৃত্য শিকাব। তেওঁলোকে নেশ্যনেল পৰ্যায়ত গৈ মেলি পেলাই খেলিব, নেশ্যনেল পৰ্যায়ত গৈ মেলি পেলাই খেলিব, হয় নে নহয়? আমাৰ আজি তাৰিখত কি হৈছে এওঁলোকৰ ল'ৰা ছোৱালী বিলাকৰ মই কৈ দিছো সত্য কথা। আমাৰ শফিকুল ইছলাম ডাঙৰীয়াও ক'ব আৰু ইয়াছিন আলী ডাঙৰীয়াও ক'ব, আমাৰ ল'ৰা ছোৱালীৰ হাতত সময় আছে কিন্তু সুবিধা নাই, হয় নে নহয়? সময় আছে কিন্তু সুবিধা নাই। এইটো কিমান কষ্ট কৰি মেলি পেলাই আচলতে এই মঞ্চখন আচলতে আলোকসজ্জা কৰিছে নে নাই? কিমান কষ্ট কৰিছে তেওঁলোকে। হয়তো সভাখন চলাব নাজানে, একো কৰিব নাজানে, কিন্তু নিজৰ প্ৰতিভাটো বিকাশ কৰিবৰ কাৰণে মঞ্চ এটা বনাইছে। আমি সকলোৱে মিলো আৰু সকলোকে দেখুৱাও, কোনোবা নহয় কোনোবা ওলাব আৰু আমাক এটা প্লেটফৰ্ম দিব। আমি গৈ মেলি পেলাই সদিনাখন যেনেকৈ মই নিউজ কৰিছো, আমাৰ ৰঙাজানৰ ল'ৰা এটা গৈছে, এইটো কি কয় আমাৰ হেৰি আহিছিলে, কি আছিলে কোৰিঅগ্ৰাফাৰ, আমাৰ পাপু হাজামো গৈছিলে লগত। কোন আহিছিলে এইটো কি কয় ধৰ্মেশ্বৰ ছাৰ আহিছিলে, হয় নে নহয়? ধৰ্মেশ আহিছিলে, হয় নে নহয়? কাৰ্বি আলঙত আহিছিলে। গতিকে গৈছো, তাক ভাল পাৰফৰ্মেঞ্চ কৰিছে। যদি আমি এওঁলোকক প্লেটফৰ্ম নিদিওঁ, আমি যদি সুবিধা নিদিওঁ, আমি যদি অহা যোৱা খৰচ কৰি দিব নোৱাৰো, আমি যদি কিবা এটা হাতত নিদিওঁ, অকল ভাষণটো দি থাকিলেতো কাম নহব, হয় নে নহয়? সেইকাৰণে চিধা চিধি কথা, কোনোবা যদি নিৰ্বাচনো খেলে, যদি জয়ী হয় তেতিয়াই যে কাম কৰিব লাগে সেইটো মই বিশ্বাস নকৰো। তুমি পৰাজয় হৈ মেলি পেলাই কাম কৰা, তেতিয়াহে তুমি প্ৰকৃত মানুহ হয়, তেতিয়া তুমি প্ৰকৃত মানুহ হয়। গতিকে ক'বলগীয়া বহুখিনি আছে, মই ক'বৰ কাৰণে ইমান নাযাওঁ। সদৌ শেষত এটা কথা কৈছো, মাৰিছে এইটো প্ৰত্যেকজন আচলতে আমি যুৱক যুৱতী, আমি ছাত্ৰ ছাত্ৰী আচলতে বুজাৰ দৰকাৰ আছে, বুজাৰ এইটো কিন্তু আমি দৰকাৰ আছে। তেতিয়াহে আমি গম পাম যে আচলতে মাতৃ পিতৃক কেনেকৈ শ্ৰদ্ধা কৰা হয়। মই এটা কথা কৈছো, হয় নে নহয় আপোনালোকে কওকচোন, যে যি ল'ৰা ছোৱালীয়ে এই পৃথিৱীত দেখা মাতৃ পিতৃক যদি সেৱা কৰিব নাজানে বা নকৰে, তেতিয়াহ'লে মন্দিৰত, মছজিদত, গীৰ্জাঘৰত গৈ এই ধূপ ধূনা আৰু কিবা প্ৰাৰ্থনা কৰিলে কিবা লাভ আছে নেকি? কিবা লাভ আছে? তুমি যদি দেখা পিতৃ মাতৃকে সেৱা কৰিব পৰা নাই, খুজিব পৰা নাই, তেতিয়াহ'লে অদৃশ্যজনৰ ওচৰত তুমি ধূপ ধূনা ঘূৰে কিবা লাভ আছে নেকি? একো লাভ নাই। গতিকে তোমাৰ ভগৱান তোমাৰ লগতে আছে, তোমাৰ ভগৱান তোমাৰ লগতে আছে। তুমি তোমাৰ ভগৱানক পুজিবলৈ শিকা।
গতিকে তুমি যদি তোমাৰ দেউতা মাৰা যদি তুমি ভালধৰণে পুজিবা তেতিয়া কিন্তু মই কওঁ সেইজনকো নেদেখাজনকো তুমি ভালধৰণে পুজিব পাৰিবা। ৰাজনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন সমীকৰণৰ মাজতে এইদৰে শিল্পী সমাজক লৈও আশাব্যঞ্জক বক্তব্য আগবঢ়োৱাৰ বাবে অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে জয় ভাৰত পাৰ্টীৰ নেতাগৰাকীক। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছফিকুল ইছলাম বৰা, বিজমল গোৱালা আৰু ইয়াছিন আলী। সিজন 3 অৰ্গেনাইজ কৰিছোঁ। আশা কৰিছোঁ মানে প্ৰগ্ৰামটো ভালদৰে হৈ যাওক, আপোনালোকে অলপ ছাপোৰ্ট কৰিব। আৰু আমি এনেই সৰু বাচ্চাকেইটাই মিলি কৰিছোঁ, তো ইমান জ্ঞানটো নাই, ইমান নলেজ নাই। কিবা ভুল হ'লেও আপোনালোকে অলপ চবৰে ছাপোৰ্ট, বিশেষকৈ মোৰ মা আৰু পাপাৰ ছাপোৰ্টটো পালোঁ। ষ্টাৰ্টিঙতো চবেই নালাগে বুলিকে কৈছে, এই চব কম্পিটিশ্যন কৰি লাভ নাই, নালাগে পাতিবলৈ, এইবাৰ বহুতখিনি হৈ গ'ল, নালাগে কৈ আছিলে। তাৰপৰা নাই মই কৰিম বুলি সিদ্ধান্তটো ল'লোঁ। তো ৱেষ্টাৰ্ণ ফৰ্ম কৰোঁ, আপোনাৰ হিপ হপ কৰোঁ, বেলি, এফ্ৰ', ট্ৰেকিং, ৱেকিং এইচব কৰোঁ। মই পাপুজিত ডান্স ইনষ্টিটিউটত ডান্স শিকোঁ। মোৰ ছাৰজনৰ নাম হৈছে পাপুজিত হাজাম। মই তেওঁৰ ওচৰতে ডান্স শিকোঁ। একচুৱেলি ছাৰ মোৰ কাৰণে ভগৱান লিখিয়াই হ'ল। মই এইখন ষ্টেজৰ পৰাই ওলাই যোৱা ছোৱালী, মোৰ ডান্সৰ প্ৰতি একো নাছিলে। মই ক'ব বিচাৰোঁ যে ভাবিলে চবখিনি কৰিব পাৰি। আৰু আমি এতিয়া নতুন প্ৰজন্ম, আমি ওলাই যাব লাগে। আমি সকলোখিনি আমি কৰিম ভাবিলে আমি কৰিব পাৰিম। আমি যিকোনো কৰিবৰ কাৰণে আমি নিজে ফাৰ্ষ্টত মানে ৰেডি হ'ব লাগিব। নাই মই কৰিমেই, তেতিয়া যোনে যেনেকৈ আহি যাওক, কোনো আমাক অঁতৰাবও নোৱাৰে, আমাক খেলাবও নোৱাৰে। অনুভৱটো মানে বহুত ইম'চনেল আছিলে। মই আজি অনুষ্ঠানখন কৰিম বুলিকৈ কৰিছিলোঁ যে মই ছাৰক জনালোঁ, ছাৰ ষ্টাৰ্টিং ডান্স মায়াবিনীৰ পৰাই কৰিম, জুবিন দাকো স্মৰণো কৰা হ'ব, আমাৰ মাজত আছে বুলিও আমি ভাবি আৰু জানিও তেওঁক আমাৰ লগত লৈ চলিম বুলিকৈ এই প্ৰগ্ৰামটো আৰম্ভণিতে মায়াবিনীখন থ'লোঁ। এইটোৱে ক'ব বিচাৰোঁ যে হাৰ কেতিয়া নামানিব, আগবাঢ়ি যাব। আৰু বিশেষকৈ মা পাপাসকলক, আপোনালোকৰ ল'ৰা ছোৱালীক ছাপোৰ্ট। चली हवा चली शहर के आर पार, तुम जानो मैं जानू, मैं ना मानू हार। हेलो दोस्तों, कैसे हो? ब्यूरो रिपोर्ट, A News 24/7।